আজি ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জ গাঁও পঞ্চায়ত কাৰ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। এই সজাগতা সভাখনত উপস্থিত থাকে আলমগঞ্জ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবু ছাত্ৰাৰ, পঞ্চায়ত সচিব নুৰুল হক মোল্লা, অংগনবাড়ী ছুপাৰভাইজাৰ ৰূপচিনী খানম, বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া কৰ্মচাৰীসকল। এপিনে সজাগতা সভাখনত উপস্থিত থাকে অংগনবাড়ী কৰ্মী, আশা কৰ্মী, গাঁওৰক্ষী বাহিনীৰ সচিব আদিকে ধৰি সমাজসেৱক, সচেতন নাগৰিক, জ্যেষ্ঠ গৌৰীপুৰৰ সাংবাদিক চাহাবুদ্দিন মোল্লা, সুৰজ কুমাৰ মহতো, পৰ্বতজোৰাৰ সাংবাদিক মোজাহাৰ আলী। ইয়াৰ পিছত পঞ্চায়তখনৰ আজিৰ এই সজাগতা সভাত সিদ্ধান্ত লয়। ইয়াৰ পাছত গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰি বাল্য বিবাহ, শিশু নিৰ্যাতন বন্ধ কৰাৰ বাবে আমি পদক্ষেপ হাতত ল'ম, এইদৰে মন্তব্য কৰে সজাগতা সভাত উপস্থিত থকা ব্যক্তিসকলে। সমাজত চলি থকা কুসংস্কাৰসমূহ অনতিপলমে দূৰ কৰাৰ পদক্ষেপ আমি গ্ৰহণ কৰাৰ চেষ্টা হাতত ল'ম বুলি সাংবাদিকৰ আগত সচিবজনে মত প্ৰকাশ কৰে। আজি আমাৰ গাঁও পঞ্চায়তৰ কাৰ্যসূচী হ'ল চাইল্ড মেৰিজৰ এৱাৰনেছ। সেইটো মানে চাইল্ড মেৰিজটো আমাৰ সমাজৰ পৰা আঁতৰাব লাগে আৰু এইটো আমি কেনেকৈ কৰিব পাৰিম সেইটোৱে আমাৰ ব্যৱস্থা কৰিব লাগে। আৰু তাৰ কাৰণে আমি কি কৰিলোঁ, গাঁৱৰ পঞ্চায়তত আমি চাইল্ড মেৰিজৰ এগেইনষ্টত এৱাৰনেছ সভা দিলোঁ। তাতে আমাৰ ৰাইজসকলক এইটো জনোৱা হ'ল যে আমাৰ টিনেজাৰ মেৰিজটো, বিয়াটো আমাক বন্ধ কৰাব লাগে, কিয়নো টিনেজাৰ মেৰিজৰ পৰা আমাৰ সমাজত বহুত অসুবিধা সৃষ্টি হয়। মেইনলি ক'ব গ'লে আমাৰ কিশোৰীবোৰ, টিনেজাৰ মানে কি, আমাৰ 18লৈকে সেইটোকৈ টিনেজাৰ কিশোৰীবোৰ যেতিয়া মাক হ'বলৈ ওলায় তেতিয়া নিজেও পুষ্টিহীনতাত ভোগে, প্লাছ তাৰ পৰা জন্ম হোৱা বাচ্ছাটোও পুষ্টিহীনতাত ভোগে। আৰু সেইটো আমাক আঁতৰাব লাগে, কিয়নো এগৰাকী কম বয়সীয়া ছোৱালী কেনেকৈ কি কৰিব, বাচ্ছা এটা জন্ম দিব পাৰিব? তাই নিজে পুষ্টিহীনতাত ভুগি আছে, তাই নিজে কম বয়স। আমি যেনেকুৱা এটা মাটিৰ কলহত যেতিয়া আমি পানী দিওঁ, কলহটো যেতিয়া আমাৰ কি নহয়, পুৰঠ নহয়, তেতিয়া কি হয়, আমাৰ কলহটো ভাঙি যায়। ঠিক তেনেকুৱা আমাৰ যেতিয়া কম বয়সীয়া ছোৱালী এগৰাকী যেতিয়া বাচ্ছা জন্ম দিয়ে, ই নিজেই কমজোৰ থাকে, প্লাছ আমাৰ সমাজখনত কি হয়, এটা পুষ্টিহীনতাত ভোগা বাচ্ছাত জন্ম হয়। কোন কোন ডিপাৰ্টমেণ্ট? আমাৰ ছ'চিয়েল ৱেলফেয়াৰৰ পৰা আছোঁ, আমাৰ পঞ্চায়তৰ আমাৰ ছেক্ৰেটাৰী ছাৰ আছে, আৰু এডুকেশ্যনৰ আছে, আৰু আমাৰ অংগনবাড়ী কৰ্মীবোৰ আছে। আৰক্ষী বাহিনীৰ ব্যক্তিসকল আপোনাক সহায় কৰিছে নেকি? আৰক্ষী বাহিনীৰ আছে। আপোনালোকে যে এই সজাগতা শিবিৰ পাতি আছে, দেখা গৈছে তাতে কি বাল্য বিবাহ হ্ৰাস পাইছে নেকি আগতকৈ? বহুত পাইছে আগতকে। আমি সেইটোৱে আৰু আমাৰ সমাজৰ পৰা বাল্য বিবাহটো বন্ধ কৰাব লাগে। আমাৰ গাঁও নিজকো আমাৰ কি হ'ব লাগিব, আমাক সজাগ হ'ব লাগিব। আমাৰ গাৰ্জিয়ানবোৰ, আমাৰ মাক বাপেকক সিহঁতকো বুজাব লাগিব যে সিহঁতৰ বাল্য বিবাহ সিহঁতক দিব নালাগে, সিহঁতক পঢ়াব লাগে। আমাৰ সমাজৰ পৰা বাল্য বিবাহটো আঁতৰাব লাগে। আপোনালোকে যিটো কাৰ্যসূচী লৈছে ঠিকে কৰিছে, কিন্তু ঘটনাটো হ'ল গাঁৱে গাঁৱে কৰিব লাগে এই সজাগতা শিবিৰটো। আপোনালোকে এইটো কিবা ব্যৱস্থা ল'বনে? আমাৰ এইটো আমি ল'ম বুলিয়ে সিদ্ধান্ত লৈছোঁ গাঁৱে গাঁৱে। তেতিয়াহে আমাৰ চুকে কোণে থকা আমাৰ মাক বাপেকবোৰ, গাৰ্জিয়ানবোৰ সিহঁতে তেতিয়া সজাগ হ'ব, বস্তুটো আমাৰ আল্টিমেটলি তেতিয়া কমি আহিব। যিটো আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰে যিখিনি নিৰ্দেশনা দিয়া হৈছিল, আমাৰ বিভিন্ন বিভাগৰ আগশাৰী কৰ্মীসকলে ইতিমধ্যে সম্পূৰ্ণই কৰিছে। তথ্যখিনি দিলে আগন্তুক দিনৰ কাৰণেও সিদ্ধান্ত লোৱা হ'ল। আজি এটা ভাল পদক্ষেপ লোৱা হৈছে, আমাৰ উৎসাহ আছে। সন্মানীয় সদনৰ প্ৰস্তাৱ লৈছে আগন্তুক দিনক 3 মাহৰ মূৰে প্ৰতিখন গাঁৱৰ অভিভাৱক লৈ বাল্য বিবাহ সম্পৰ্কে সজাগতাৰ শিবিৰ পঠাৰ সিদ্ধান্ত লৈছে আৰু কি। সেইখিনি এটা ভাল পদক্ষেপ। চাওক আৰু কি, অসম চৰকাৰৰ নিৰ্দেশমূলকে যিটো চলি আছে, দেখা যায় যে আলমগঞ্জত আগত যিখিনি হৈছে, কিন্তু বৰ্তমানে দেখা গ'ল যে বহুত সেইটো নিয়ম নীতিত মানি চলিছে। বহুত ভৱিষ্যত আশা কৰোঁ আমি 0 ফিগাৰলৈকে অনাৰ চেষ্টা কৰিম, যাতে আমাৰ আলমগঞ্জ গাঁও পঞ্চায়ত অন্তৰ্গত এটাও বাল্য বিবাহ নহয়। আপুনি এটা প্ৰশ্ন কৰিছে, চাওক যে কিমানটা হৈছে। ইতিমধ্যে 5টা হৈছিল, আমি ইজাহাৰ দিছোঁ। 5টাৰ এগেইনষ্টত 16জন কয়েদী এৰেষ্ট হৈছিল কনভিক্ট হিচাপত। সেইখিনি আইনত কি আছে, সেইখিনি আইনৰ ব্যৱস্থা লৈছে আৰু কি। আৰু ইতিমধ্যে যোৱা 18/1/2024 তাৰিখৰ পিছত আকৌ 2টা হৈছিল, আগত বিয়া হৈছিল, কিন্তু ইতিমধ্যে ইনফৰমেশ্যন পাইছোঁ, সেইটো আমি ইজাহাৰ দিছোঁ। দেখা যায় লাহে লাহে ক্ৰমান্বয়ে আমাক কমি আছে। আপোনালোকে যিটো পদক্ষেপ লৈছে সেইটো ভাল কথা, কিন্তু আৰু এটা আপোনালোকৰ পদক্ষেপ ল'ব লাগে, সেইটো প্ৰতিখন গাঁৱত যাব লাগে, কিয়নো নিশা মুক্তি
কৰিব লাগে গাঁও বা অঞ্চলবিলাক ড্ৰাগছ বা মদে হওক? ধুনীয়া প্ৰশ্ন। আমি চাইছে নেকি ইয়াতে এটা বেনাৰ আছে চাইল্ড মেৰিজ, চাইল্ড ট্ৰেফিকিং, চাইবাৰ ক্ৰাইম। তাৰ লগতে আমি কি কৰোঁ আৰু কি মদ ভাং গাঁজা যিটো টেবলেট উপদ্ৰৱ সেইখিনি আমি চেষ্টা কৰোঁ। তাৰ উপৰঞ্চিও আমি এটা পদক্ষেপ লৈছোঁ যিটো নেকি আমাৰ এডালেশ্যন কাল, ড্ৰপ আউট কাল, স্কুলত নোযোৱাখিনি ইতিমধ্যে গণনা কৰা হৈছে। আগন্তুক দিনৰ কাৰণে দেখা যাক মানে আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনে কি ব্যৱস্থা লয় আৰু কি অলৰেডি সেইটো লোৱা হৈছে। আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আপোনালোকে ৰাইজক কি মেছেজ দিব? চাওক মানে শান্তি থাকিব লাগে যাতে আমাৰ সমাজৰ উন্নতি হয়। যিখিনি অসম যি দেশত থাকে সেই দেশৰ আইন মানিব লাগে। আমাৰ বাল্য বিবাহ বন্ধ কৰাৰ উচিত আৰু ৰাইজেও সজাগতা হৈছে, আগৰ পৰা বহুত কমিছে। আৰু ৰাইজক আমি এইখিনি ক'বলৈ বিচাৰিছোঁ যে আপোনালোকৰ কি গাঁওখন উন্নতি কৰক, নিজৰ পৰিয়ালখিনি সবল কৰক, ল'ৰা ছোৱালীক শিক্ষিত কৰক আৰু যাতে বেয়া আচৰণ নকৰে, বেয়া সৎসংগত নাযায় এইখিনি অলপ আপোনালোকে কেয়াৰ লওক। স্কুলত ল'ৰা ছোৱালী ভালভাৱে যাই আছে নে নাই যোৱা নাই বা কোনোফালে গৈছে নেকি সেইকাৰণে অলপ মানে কি কৰক, মনিটৰিং কৰক। এইখিনি ক'বলগীয়া আছে। ধন্যবাদ। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।